নমস্কাৰ মই খাইৰুল মোৰ পাৰ্ট 21 নম্বৰ ভিডিঅ'ত এমএছ ৱৰ্ডত কেনেকুৱাকে স্পেলিং এণ্ড গ্ৰামাৰ কাৰেক্ট কৰিব পৰা যায় হেতু আমি জানিছো। আজিৰ টপিকটো হল এমএছ ৱৰ্ডত কেনেকুৱাকে ৱৰ্ড কাউন্ট কৰিব পৰা যায়, লাইন নাম্বাৰ কাউন্ট কৰিব পৰা যায় আৰু পেৰাগ্ৰাফ কেনেকুৱাকে কাউন্ট কৰিব পৰা যায় হেতু জানিম। আৰু হেতু জানাৰ কাৰণে আমি কম্পিউটাৰ স্ক্ৰিনত চাও বলক। এমএছ ৱৰ্ডত লাইন নাম্বাৰ আৰু ৱৰ্ড কাউন্ট কৰিবলৈ হলে প্ৰথমতে আমি এমএছ ৱৰ্ডটো ওপেন কৰি ল'ব লাগিব। তাৰ পিছত এই পেজত কিছুমান লাইন আৰু ৱৰ্ড লিখা আছে আৰু ইয়াত কিমান ৱৰ্ড লিখা আছে কিমান লাইন আছে হেতু জানিবলৈ হলে আমি প্ৰথমতে মেনু বাৰৰ পৰা ৰিভিউ মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত ষ্টেণ্ডাৰ্ড টুল বাৰৰ পৰা ৱৰ্ড কাউন্টত ক্লিক কৰিব লাগিব আৰু ৱৰ্ড কাউন্টত ক্লিক কৰাৰ লগে লগে ইয়াত আমাৰ পেজ কিমান আছে, ৱৰ্ড কিমান আছে, পেৰাগ্ৰাফ কিমান আছে আৰু লাইন কিমান আছে সেইখিনি শো কৰিব। ইয়াৰ উপৰিও পেজৰ তলত ইয়াত পেজ কিমান আছে আৰু ৱৰ্ড কিমান আছে এটো শো কৰিব। তো ইয়াৰ পৰা আপুনি জানিব পাৰিব আপুনি কিমান ৱৰ্ড টাইপ কৰিছে আৰু কিমান লাইন টাইপ কৰিছে। তো এনেকুৱা ধৰণৰ টিচিং ভিডিঅ' পোৱাৰ কাৰণে আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম হৈছে SK এডুকেশ্যন নলবাৰী। ধন্যবাদ।